ৰাতিপুৱা টোপনিৰ পৰা উঠিয়েই কিছুমান মানুহে মিয়াক টাৰ্গেট কৰি লয়। মিয়া অমক কৰিছে, মিয়া তমক কৰিছে, মিয়াই এইটো কৰিলে সেইটো কৰিলে, এইবোৰ ডাক ঢোল মানে বজাই থাকে। মিয়াক যদি গালি নাপাৰে তেতিয়াহ'লে কিছুমান মানুহৰ ব্যৱসায় নচলে, কিছুমান দল সংগঠন নচলে, কিছুমান মানুহৰ ৰাজনীতি নচলে। গতিকে সেই মানুহবিলাকৰ ব্যৰ্থতা ঢাকিবলৈ হ'লে মিয়াক মানে টাৰ্গেট কৰি লৈছে। গতিকে মিয়াক মানে সিহঁতে গালি পাৰিবই। মিয়া যদি ভাল কৰে তথাপিও সিহঁতে গালি পাৰিব, মিয়া যদি বেয়া কৰে তথাপিও সেইবিলাক মানুহে মিয়াক গালি পাৰিবই। মিয়া সিহঁতৰ এটা মানে কি টাৰ্গেট, মানে সিহঁতৰ আৰু বাকী কোনো ছাবজেক্ট নাই, টপিকছ নাই, খালি অকল মিয়াক গালি পাৰিয়েই থাকে। অসমৰ এইটো এটা ট্ৰেণ্ডিং চলি আছে। গতিকে চাওক কেনেকুৱা মানুহৰ নিকৃষ্ট মানে মনোভাৱ, কিছুমান শিক্ষিত মানুহৰ এনেকুৱা ধৰণৰ চিন্তা ধাৰণা। মিয়া আপোনালোকক কি কৰিছে? মিয়া আপোনালোকক বেয়া কামটো সকলোৱে কৰে, মিয়াও কৰে, ৰাভা কৰে, অন্যান্য জনগোষ্ঠীসকলেও কৰে, বড়ো, ৰাভা, কছাৰী সকলোৱেতো বেয়া কাম কৰে, ভুল ত্ৰুটি সকলোৰে আছে। তাৰপিছত অপৰাধ সকলো সমাজৰ মানুহেই কৰে, দুষ্টামি সকলো মানুহেই কৰে, অপৰাধ সকলোৱে কৰে। গতিকে সেইবিলাক মানুহক টাৰ্গেট লোৱাতকৈ আপোনালোকে যে মিয়াসকলক যে গালি পাৰি আছে, এইটো কেনেকুৱা কথা কওকচোন? এটা জাতি জনগোষ্ঠীক এনেকৈ টাৰ্গেট কৰি লোৱাটো কেনেকুৱা কথা? ভাৰত এটা ধৰ্ম নিৰপেক্ষ দেশ, আমাৰ সংবিধানে সকলো নাগৰিকক সমান অধিকাৰ দিছে। গতিকে সেইটো আপোনালোকে যদি চিন্তা নকৰি অকল যে মিয়াবিলাকক গালি পাৰি থাকে, এইটো কেনেকুৱা কথা চাওকচোন। এতিয়া আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ মিয়াসকল আচলতে কেনেকুৱা পৰিশ্ৰমী, মিয়াসকলে কি কি কাম কৰি আছে সেই আপোনালোকক দেখুৱাই আছোঁ। এতিয়া আপোনালোকে চাওক, বেক কেমেৰাত আপোনালোকক দেখুৱাই আছোঁ। এয়া হৈছে এটা পথাৰৰ দৃশ্য, এয়া হৈছে নামনি অসমৰ গোৱালপাৰা জিলাৰ এটা খেতি পথাৰৰ দৃশ্য। এই ফেব্ৰুৱাৰীৰ আজি হৈছে 10 তাৰিখ। এতিয়া চাওক, এতিয়া এই মিয়াসকলে এই পথাৰত মানে কৃষিভূমি কৰিছে, বড়ো ধান, চাইনা বড়ো ধান খেতিৰ আবাদ কৰিছে। এই মিয়াসকলে ইমান পৰিশ্ৰম কৰি চাওক, বৰ্তমান পানীৰ ব্যৱস্থা নাই, সেই মাটিৰ তলৰ পৰা পানী তুলি মিয়াসকলে চাইনা বড়ো ইৰি ধানৰ খেতিৰ আবাদ কৰিছে। আৰু এনেকৈ মানে হাৰ ভঙা পৰিশ্ৰম কৰি থকা জাতিটোৱে হৈছে মিয়া জাতি। এই মিয়াসকলে অন্যান্য কামত যেনেকৈ পাৰ্গত, খেতিত মানে সিহঁতেও এক্সপাৰ্ট, কাৰণ বছৰত 2টা প্ৰকাৰৰ খেতি কৰি আছে। কিছুদিন আগত শালি ধানৰ খেতি সিহঁতে মানে চপাই ভঁৰালত শস্য জমা কৰি থৈ দিছে। তাৰপিছত এই কৃষিভূমিবিলাক এনেকৈ মানে পতিত থাকিব, যাৰ কাৰণে মিয়াসকলে এতিয়া চাইনা বড়ো ইৰি ধানৰ খেতিৰ আবাদ কৰিছে। চাওক, পথাৰত বেছিভাগ অংশই এনেকৈ মিয়াসকলে খেতি কৰিছে। গতিকে মিয়াসকল পৰিশ্ৰম কৰিব জানে, আৰু এই পৰিশ্ৰম কৰি কৰি মিয়াসকলে মানে দিনে দিনে আগবাঢ়ি গৈ আছে। জীৱন সংগ্ৰামত কেনেকৈ সিহঁতক মানে প্ৰতিষ্ঠিত কৰিব পৰা যায় তাৰ বাবে আপ্ৰাণ চেষ্টাই চলাই আছে এইসকল জাতি জনগোষ্ঠীৰ লোকসকলে। গতিকে এটা সম্প্ৰদায়ক তেনেকৈ যাতে আঘাত নকৰে, আৰু গৰিষ্ঠ সংখ্যক মানুহে এইটো বুজিব লাগে যে কিছুমান দল সংগঠনৰ বা কিছুমান ৰাজনীতি, কিছুমান ব্যৱসায়িক লোকসকলৰ ব্যৰ্থতা ঢাকিবৰ কাৰণেই কিছুমান চতুৰ ৰাজনীতিবিদ সকলেই এই মিয়াসকলক এনেকৈ টাৰ্গেট কৰি লৈছে। আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে মিয়াসকলে কেনেকৈ পৰিশ্ৰম কৰি আছে সেই আপোনালোকক দেখুৱাই আছোঁ। যদিও ইয়াত কোনো ধৰণৰ মিয়া আপোনালোকে দেখা নাই, কিন্তু মিয়াসকলৰ মানে কৃষি ফচল আপোনালোকক দেখুৱাই আছোঁ। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।